ইতিমধ্যে পাণ্ডুঘাটত প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে প্ৰায় 4খনৰো অধিক পূজা সমিতিয়ে প্ৰতিমা বিসৰ্জন দিছে আৰু এই প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া অতি সুন্দৰকৈ পৰিপাটিকৈ পৰিচালনা কৰিছে। যি পাণ্ডুঘাটৰ প্ৰতিমা বিসৰ্জন সমিতি আছে, সমিতিয়ে সুন্দৰকৈ পৰিচালনা কৰিছে আৰু যিসকল লোক এই পূজা সমিতিৰ যিসকল লোক আছে, লোকসকলে যি প্ৰতিমা বিসৰ্জন দিবলৈ আহিছে তেওঁলোকক বিজেপিৰ তৰফৰ পৰা এনেদৰে খোৱা পানীৰো যোগান ধৰিছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। অতি সুন্দৰকৈ তেওঁলোকে পৰিচালনা কৰিছে ব্যৱস্থাটো। প্ৰশাসনৰ লোকসকল ইয়াত হস্তম হৈ আছে, SDRF NDRF বাহিনীৰ লোকসকল আছে, কমিটিৰ তৰফৰ পৰা যথেষ্ট কষ্ট কৰা হৈছে আৰু পূজা সমিতিসমূহলৈ এটা বিশেষ অনুৰোধ জনাইছে। যিহেতু আগবেলাৰ ভাগতে যাতে সকলোৱে ইয়ালৈ আহে, যাতে দেৰি নকৰে তাৰ বাবে অনুৰোধ জনাইছে আৰু সমান্তৰালভাৱে যদি চাবলৈ যায় যিসকল পূজা সমিতিৰ বিষয়ববীয়াসকলে ৰেলী কৰি নাহি যাতে কম সদস্যৰে তেওঁলোকে পাৰঘাটলৈ আহে তাৰ বাবে অনুৰোধ জনাইছে আৰু 5জন সদস্যক ইয়াত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰিছে পূজা সমিতিৰ তৰফৰ পৰা। কেনেদৰে এই যি ঘাটৰ যি প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া পৰিচালনা কৰিছে আপোনালোকে? প্ৰথমতে প্ৰাগ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে বৃহত্তৰ পাণ্ডুবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনাইছোঁ বিজয়াৰ। আৰু প্ৰতি ঘৰে ঘৰে যাতে মংগল হয়, অসমখনত যাতে শান্তি বিৰাজমান কৰে সেইটো কামনা কৰিছোঁ। পাণ্ডুঘাট বিসৰ্জন সমিতিয়ে বিগত কেইবাটা বৰ্ষ ধৰি পাণ্ডুঘাটত দুৰ্গা প্ৰতিমা বিসৰ্জন দিয়াৰ যি ব্যৱস্থাপনা এয়া অতি সুন্দৰ আৰু সুচাৰুৰূপে কৰি আছে। তাৰে এইবাৰো বিৰূপ নহয় বা তাৰ অনতি বেলেগ কিবা বিড়ম্বৰ নহয়। গতিকে এইবুলিও আমি প্ৰায় 200 ভলেণ্টিয়াৰসহ গুৱাহাটী মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে আমাৰ স্থানীয় জালুকবাৰী থানাৰ সহযোগত এই বিশাল ভলেণ্টিয়াৰৰ জৰিয়তে আমি আমাৰ পাণ্ডুঘাট সজাই পৰাই তুলিছোঁ আৰু এই সজাই পৰাই তুলিবলৈ যাওঁতে 2টা দিনৰ যি ব্যৱস্থাপনা অতি সুন্দৰভাৱে কৰা হৈছে আৰু চৰকাৰৰ যি SOP সেই SOP পালন কৰি আমি ভলেণ্টিয়াৰসকল নিয়োগ কৰিছোঁ। ভলেণ্টিয়াৰসকলৰ 2টা ভেকচিন দিয়া চাৰ্টিফিকেট লোৱা হৈছে। তাৰোপৰি নিজৰ লগত চেনিটাইজাৰ ৰাখিবলৈ কোৱা হৈছে, মাস্ক পৰিধান কৰিবলৈ কোৱা হৈছে আৰু অন্যান্য যিসকল দৰ্শনাৰ্থী ইয়ালৈ আহিব তেখেতসকলক আমি বিভিন্ন সময়ত সময়ে যিমান পাৰি এংকাৰৰ জৰিয়তে ঘোষণা কৰাৰ জৰিয়তে আমি তেখেতসকলক জনাই থাকিম যে যিমান পাৰে আপুনি জনসাধাৰণৰ পৰা দূৰত্ব বজাই ৰাখিব, নিজৰ মাস্কখন পৰিধান কৰিব, নিজৰ ল'ৰা ছোৱালী যাতে হেৰাই নাযায় তাৰ বাবে সকলো সময়তে নিজৰ ল'ৰা ছোৱালীজনক লগত ৰাখিব। নিশ্চয়কৈ পুনৰবাৰ পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে এটা প্ৰতিমা আহিছে, তেওঁলোকে বিসৰ্জন দিবৰ বাবে আহিছে আৰু যিহেতু বিসৰ্জন প্ৰক্ৰিয়া পাণ্ডুঘাটত ইতিমধ্যে আৰম্ভ হৈছে আৰু প্ৰতিমাসমূহ আজি ঘাটলৈকে লৈ অহা হৈছে। যিহেতু ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক বিসৰ্জন দিয়া হ'ব আজি আৰু বিজয়া দশমী উপলক্ষে যিহেতু অশ্ৰুসিক্ত নয়নেৰে দেৱী মাক বিসৰ্জন দিবৰ বাবে যি ভক্তসকল, দৰ্শনাৰ্থীসকল, পূজা আয়োজক সমিতিসকলে ঘাটলৈ আহিছে। মই দেখুৱাইছোঁ এয়া পৰিৱেশ। তেওঁলোকে এই মুহূৰ্তত প্ৰতিমা বিসৰ্জন দিবৰ বাবে আন এখন পূজা সমিতি ইয়ালৈ আহিছে। যিহেতু প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে, মই দেখুৱাইছোঁ এয়া পাণ্ডুৰ পৰিৱেশ। পাণ্ডুৰ পৰা সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক। যিহেতু প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে, মই যদি সম্ভৱ হয় মন্তব্য ল'বলৈ যত্ন কৰিম। অকণমান যদি ইমান দিন আপোনালোকে পূজা কৰিলে বিগত 4টা দিনে, কিন্তু আজি মাক বিদায় দিয়া হ'ব, অনুভৱ কেনেকুৱা? 11 বছৰ মই আমালোকে পূজা কৰি আছোঁ। এইটো এই আমাৰ মেনেজাৰৰ পৰা আপুনি লৈ লওক, আমি তাৰ লগত কেঁচা লগা হে যো মাকো আপলোক। মই পৰিৱেশটো দেখুৱাইছোঁ পুনৰবাৰ। এনেদৰে তেওঁলোকে আজি দেৱী মাক বিসৰ্জন দিবৰ বাবে আহিছে আৰু যিহেতু তেওঁলোকে ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি বিসৰ্জন দিবৰ বাবে এনেদৰে ঘাটলৈ আহিছে। পাণ্ডুৰ পৰিৱেশ মই দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক। যিহেতু এই মুহূৰ্তত কি ক'ব বিচাৰিব? বিগত কেইবাটা দিন আপোনালোকে পূজা অৰ্চনা কৰিলে, আজি মা বিদায় দিব, কেনেকুৱা অনুভৱ? আজি তো মা বিদায় হৈছে, আমাৰ বহুত দুখৰ কথা। কিন্তু এবাৰ যে কৰোণা পিৰিয়ডত যোৱাবাৰ তো বহুত ৰেষ্ট্ৰিকশ্যন আছিল, আমাৰ কৰিব পাৰা নাই। কিন্তু এবাৰ যে আমি দুৰ্গা পূজা কৰিব পাৰিছোঁ, বহুত ভাল লাগিছে। সব কৰোণা প্ৰট'কল মানি পেলাই এনেকুৱা মা এই কৰোণাটো গুচাই দিলে ভাল, কৰোণাটো শেষ কৰি দিলে ভাল আৰু আমি চবে ৰাজ্যে চবে মানুহ ভালকৈ থাকিলে হ'ল, সেইটো বিচাৰিছোঁ। সকলোৱে যাতে মংগল কামনা কৰিছে আৰু যিহেতু খৰাত উঠি অহা দেৱী মাক যি দলাত গমন হ'ব দেৱী মাৰ আৰু এই মুহূৰ্তত যিহেতু পাণ্ডুঘাটত বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যি ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি অশ্ৰুসিক্ত নয়নেৰে ভক্ত তথা দৰ্শনাৰ্থীয়ে বিদায় দিব আৰু খৰাত উঠি অহা যি দেৱী মা আজি দলাৰে গমন কৰিব। আৰু এই মুহূৰ্তত মই পৰিৱেশটো পুনৰবাৰ দেখুৱাইছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক। ইয়াত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে, যিহেতু ভক্তসকলে দেৱী মাৰ ধ্বনিৰে তেওঁলোকে মুখৰিত পৰিৱেশ গঢ়ি তুলিছে। মই আন এজন যদি লোক আছে ইয়াত মন্তব্য ল'বলৈ যত্ন কৰিম। দাদা, প্ৰতিমা বিসৰ্জন দিবলৈ আহিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, অলপমান লাগিছে দুখটো, উপায় নাই। এনেদৰে ভালে লাগিছে, কোভিড পৰিস্থিতি মানি চলিছোঁ আমি। প্ৰতিমা বিসৰ্জন দিবৰ বাবে আহিছে। আজি
পাৰ্ক কলোনী। চাৰিটা দিন পূজা কৰিলে আপোনালোকে আজি বিসৰ্জন দিবলৈ আহিছে কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে, এৰেঞ্জমেণ্টটো বহুত ভাল ইয়াত। এইটো আমাৰ গ্ৰীণ পাৰ্ক কলনীৰ পূজাটো, এইটো আজি আমি তাৰ পৰা এতিয়া আধা ঘণ্টা আগত আহিছোঁ, এতিয়া বিসৰ্জন কৰিম। ইয়াত এৰেঞ্জমেণ্টটো চব ভাল আছে, এইটো চাই কিনি ভাল লাগিল। এনেদৰে প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইখনৰ পিছত আনখন প্ৰতিমা পাণ্ডুঘাটলৈ বিসৰ্জন দিবৰ বাবে আহিছে পূজা সমিতিসমূহে। আৰু এই যি বিসৰ্জন প্ৰক্ৰিয়া অতি সুন্দৰকৈ পৰিপাটিকৈ পৰিচালনা কৰিছে যি পাণ্ডুঘাটৰ প্ৰতিমা বিসৰ্জন সমিতিয়ে।